নমস্কাৰ এই মুহূৰ্তে আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' আগবঢ়োৱা হৈছে। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব। আপোনাৰ টকাৰ প্ৰয়োজন হৈছে নেকি? হয়, যদি প্ৰয়োজন হৈছে প্ৰতিবেদন জৰুৰী হ'ব। হয়, আপোনালোকে ঠিকই চাই আছে। ব্যৱসায়ৰ বাবে আপোনাক টকাৰ প্ৰয়োজন হৈছে নেকি? যদি আপোনাক টকাৰ প্ৰয়োজন হৈছে তেনেহ'লে এই প্ৰতিবেদনটো সম্পূৰ্ণ শেষলৈ চাই থাকিব। 24 ঘণ্টাৰ ভিতৰতে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব ঋণ। আপোনাক যদি ঋণৰ প্ৰয়োজন হৈছে আজিয়েই আপুনি কৰক এই কাম আৰু লাভ কৰিবলৈ সক্ষম হওক টকা। থিৰাং কৰক আপোনাৰ ব্যৱসায়। আপুনি কি ব্যৱসায় কৰিব এইটো আগতে থিৰাং কৰি লওক। যোগাৰ কৰক আপোনাৰ নথিপত্ৰ। যিহেতু আপোনাৰ নথিপত্ৰ কিন্তু ৰেডি কৰি ৰাখিব লাগিব। নথিপত্ৰ হৈছে আধাৰ কাৰ্ড, পেন কাৰ্ড হ'লেই কৰিব পাৰিব এই ঋণৰ বাবে আবেদন। ক'ত আৰু কিদৰে কৰিব পাৰিব ইয়াৰ বাবে আবেদন? হয়, ক'ত আৰু কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ শেষলৈ চাই থাকক। আবেদন কৰিবলৈ যাব নালাগে বেংকলৈ। যদি আপুনি ইচ্ছুক তেনেহ'লে কিন্তু আপোনাৰ বেংকত যোৱাৰ কোনো প্ৰয়োজনেই নাই। যোগাযোগ কৰক আপোনাৰ অঞ্চলটোৰ সমীপৰ বন্ধন বেংকৰ সৈতে। আপোনাৰ ওচৰত থকা যি বন্ধন বেংক আছে সেই বন্ধন বেংকলৈ যোগাযোগ কৰক। বেংকৰ কৰ্মচাৰীয়ে নিজেই আহিব আপোনাৰ ঘৰলৈ। প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰি লৈ যাব। ঋণৰ প্ৰপত্ৰত আপোনাৰ স্বাক্ষৰ। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰপত্ৰ পূৰণ কৰাৰ পিছৰ দিনটোতে আপুনি লাভ কৰিব এই ঋণৰ ধন। মেহেৰপুৰ পঞ্চগড়িৰ এইসকল মহিলা উপকৃত হৈছে এই ঋণৰ দ্বাৰা। ৰহিমা বেগম বৰভূঞা, ৰীমা বেগম লস্কৰে দেখুৱাইছে আত্মনিৰ্ভৰশীলতাৰ এক ভাল নিদৰ্শন। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কিয়নো আপুনি যদি ব্যৱসায় কৰিব বিচাৰিছে, আপোনাৰ হাতত ধন নাই, তেনেহ'লে এই প্ৰতিবেদনটো সম্পূৰ্ণ শেষলৈ চাই থাকক। কিয়নো এই প্ৰতিবেদনৰ জৰিয়তে আপুনি ইচ্ছুক যদি তেনেহ'লে আপুনি ঋণ ল'বলৈ সক্ষম হ'ব আৰু অতি সোনকালে এই ঋণৰ টকা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি ইচ্ছুক তেনেহ'লে এই ঋণ আপুনি গ্ৰহণ কৰিব পাৰে। এই ঋণৰ গ্ৰহণ কৰি আপুনি উপকৃত হ'ব পাৰে, আপুনি সফল হ'ব পাৰে। আৰু আপুনি কি ব্যৱসায় কৰিব সেইটো থিৰাং কৰিব লাগিব। আপুনি কি ব্যৱসায় কৰিব, এই ঋণৰ টকা আনি আপুনি ব্যৱসায় কৰক আৰু উপকৃত হওক। ইয়াত কিন্তু বহুকেইজন মহিলাক দেখুওৱা হৈছে। এইসকল মহিলাই কিন্তু আত্মনিৰ্ভৰশীল হৈছে এই ঋণৰ জৰিয়তে। আপুনি যদি ইচ্ছুক তেনেহ'লে আপুনিও ল'ব পাৰে আৰু আপুনিও এই ঋণৰ দ্বাৰা উপকৃত হওক, সফল হওক, এয়া আমি কামনা কৰিম। আপোনালোকে চাই আছে মহিলাসকলক। ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এই ৰাজ্যখনতে আকৌ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। কিশোৰীৰ সৈতে ভয়ানক কাণ্ড কৰিলে হৰি বৈষ্ণৱ আৰু বিৰাজ বৈষ্ণৱে। ইফালে বঙাইগাঁৱত জঘন্য কাণ্ড সংঘটিত কৰিলে পিতা পুত্ৰই। হয়, আকৌ ধৰ্ষণৰ কাণ্ড সংঘটিত হ'ল এইখন অসমতে। এগৰাকী কিশোৰীক ধৰ্ষণ কৰিলে বিৰাজ বৈষ্ণৱ আৰু হৰি বৈষ্ণৱে। সমান্তৰালভাৱে পিতা পুত্ৰই 13 বছৰীয়া কিশোৰীক কৰিছিল ধৰ্ষণ। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। যি ধিংকাণ্ড, সেই ধিংকাণ্ডৰ মাৰ নযাওঁতেই আকৌ ধৰ্ষণৰ কাণ্ড সংঘটিত হৈছে। ঘটনা সংঘটিত হৈছে নৰ্থ বৈতামাৰীত। বঙাইগাঁৱত জঘন্য কাণ্ড সংঘটিত কৰিলে পিতা পুত্ৰই। হয়, যি চাঞ্চল্য, অসমত যি চাঞ্চল্যৰ পৰিৱেশ হৈছে সেই পৰিৱেশ মাৰ নজৰতে আকৌ ধৰ্ষণ কাণ্ড সংঘটিত কৰিলে পিতা পুত্ৰই। পলাতক হৈ আছে ধৰ্ষণ কাণ্ড সংঘটিত কৰা বিৰাজ বৈষ্ণৱ ও হৰি বৈষ্ণৱে। ইফালে পিতা পুত্ৰই 13 বছৰীয়া কিশোৰীক কৰিছিল জঘন্য ধৰ্ষণ কাণ্ড। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত আকৌ ধৰ্ষণ কাণ্ড সংঘটিত কৰিলে পিতা পুত্ৰই। এক জঘন্য কাণ্ড, এক হৃদয় বিদাৰক ঘটনা। চাওক, যি ধিংকাণ্ডৰ চাঞ্চল্য মাৰ নজৰতেই কিন্তু আকৌ বঙাইগাঁৱৰ নৰ্থ বৈতামাৰীত এক জঘন্য কাণ্ড সংঘটিত কৰিলে পিতা পুত্ৰই। পিতা হৰি বৈষ্ণৱ আৰু পুত্ৰ বিৰাজ বৈষ্ণৱে এই জঘন্য কাণ্ড সংঘটিত কৰি কিন্তু বৰ্তমান পলায়ন কৰিছে। এতিয়া পলায়নৰ অৱস্থাত আছে। আৰু ইফালে
আৰক্ষী প্ৰশাসনে কিন্তু তদন্ত অব্যাহত ৰাখিছে তদন্ত কিন্তু আৰক্ষী প্ৰশাসনে কৰি আছে আসলতে ৰাজ্যখনত হৈছে কি এটাৰ পিছত আন এটা সংঘটিত হৈছে আৰু ঘটনা জঘন্য ঘটনা সংঘটিত কৰি কিন্তু পিতা পুত্ৰ পলায়নৰত অৱস্থাত আছে পলাই ফুৰিছে আৰক্ষী প্ৰশাসন উপস্থিত হৈছে আৰক্ষী প্ৰশাসন উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ইফালে মহিলা সমিতি আছে তো ভিউয়াৰ্স ভিডিঅ'টো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত এটা লাইক কৰি দিব কমেন্টছ কৰিবলৈ নেপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় জয়